সুনীল গগৈ আপোনাৰ সন্ধিয়া সময়ত 30 তাৰিখে সন্ধিয়া 5:30 মান বজাত মোৰ হোটেলত আহিছিলে। তাৰপিছত তেখেতে ক'লে ভাইটি ছিংগুল ৰুম আছে নেকি। মই তেখেতক এটা ছিংগুল ৰুম দিলোঁ। ছিংগুল ৰুম দি মেলি ৰেটটো ল'লোঁ। মই ৰেটটো ছিংগুল ৰুমৰ 800 টকা হয় আমাৰ। 800 দিছে তেখেতে। ৰাতিটো থাকিলে, ৰুমত সোমাই গ'ল তেখেতে। সোমোৱাৰ পিছত মই যেতিয়া সন্ধিয়া তলত নামি গ'লোঁ 6:30 মান বজাত, তেখেতে মানে ৰুমত নাই, ৰুমটো বাহিৰৰ পৰা লগ আছে, মানুহটো ওলাই গৈছে। ক'ত গৈছে মই গম নাপাওঁ আৰু, মানুহটো ওলাই গ'ল, ভাত খাব গৈছে বুলি ভাবিলোঁ। তাৰপিছত মই 8:30 মান বজাত ভাত খাব গৈছোঁ। ভাত খাব গৈ আপোনাৰ ঘূৰি অহাৰ সময়ত তেখেতে মানে ৰুমতে আছে। মই মানে গেট তলা মৰাৰ আগতে ৰুমবিলাক চেক কৰোঁতো, তেখেতে ৰুমতে আছে। তাৰপিছত মই গেটটো তলা মাৰি দিলোঁ। গেটটো তলা মৰাৰ পিছত ৰাতিপুৱা গেট খুলিলোঁ। ৰাতিপুৱা গেট খুলি মানে আপোনাৰ মই ৰুমত আছিলোঁ। তেখেতৰ নেক্সট দিন মানে 2টামান বজাত তেখেতৰ এজন লগৰ আহিছিলে। লগৰ আহি মেলি মোক ক'লে, ভাইটি তোমাৰ মোবাইলটো দিয়াচোন, মোৰ ফোনটো তোমাৰ ৰুমত থকা মানুহজনে ৰিচিভ কৰা নাই। তাৰপিছত মই ফোনটো দিলোঁ। মোৰ ফোনেদি তেখেতে তালৈ ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে তুমি ক'ত আছে বুলি সুধিছে সিজন মানুহে। তাৰপিছত সিজন মানুহে ক'লে মোৰ ৰুমত থকা মানুহজনে উত্তৰ দিলে মই চুলি কাটি আছোঁ বুলি। আকৌ নেক্সটবাৰ ফোন কৰিছিলে। নেক্সটবাৰ ফোন কৰোঁতে ক'ত আছা বুলি ক'লে, আহি আছোঁ বুলি ক'লে। আৰু এবাৰ ফোন কৰিছিলেগৈ লাষ্টত ফোন কৰোঁতে ক'লে মই আহি পালোঁ বুলি। তেখেতে নামি গুচি গৈছে। নামি গুচি যোৱাত মানে ময়ো তলত নামি যাব লৈছিলোঁ। ময়ো তলত নামিলোঁ। নমাৰ পিছত মানে তেখেতে 2টা ৰুমত সোমাই গ'ল। ময়ো তলত থাকিলোঁ। তলত থকাৰ পিছত সন্ধিয়া সময়ত মই আহিলোঁ। অহাৰ পিছত বিল ল'ব আহিছিলোঁ। নেক্সট দিনাখনি পে'মেণ্টটো ল'ব আহিছিলোঁ। পে'মেণ্টে ল'বলৈ সোমাওঁতে মানে ৰুমটো গেটটো খোলা আছে মানে তেখেতলোক 2টা ওলাই গ'লগৈ। বিলটো নেক্সট দিনাখনি পে' নকৰিলে আৰু। পে' নকৰাৰ ফলত মই ৰুমটো চফা কৰি মেলি থৈ দিলোঁগৈ আৰু তেখেতলোকে গুচি গ'লগৈ। সুনীল গগৈ কিবা প্ৰফ লৈছিলা নাই? সুনীল গগৈ আপোনাৰ মোবাইল নাম্বাৰটো মোৰ ওচৰত আছে। ডকুমেণ্ট কি লৈছিলা? ডকুমেণ্টটো মানে ল'ম বুলি ভাবিছিলোঁ, কিন্তু তেখেতে মানে অলপ ৰেষ্ট কৰি ল'ম বুলি ক'লে। মই ৰখিলোঁ। তাৰপিছত নেক্সট দিনাখনি আকৌ এনেকৈ মানে ৰাতি আহিলে। ৰাতি থাকোঁতে আকৌ মই ডিষ্টাৰ্ব কৰিব বেয়া পালোঁ। ৰাতিপুৱা লৈ ল'ম বুলি ভাবিলোঁ। সুনীল গগৈ লগ ধৰিব অহা যিজন মানুহ আছে, তেখেতৰ কিবা প্ৰফ আছে নেকি তোমাৰ? তেখেতৰ নাই। তেনেকৈ লগ কৰিব অহা মানুহ আহিছে, কি কথা সুধিছিলানে? তেখেতে কৈছে মই তেখেতৰ লগৰ হয় বুলি ক'লে। লগৰ হয় বুলি? মোৰ মোবাইলটো খুজিলে মই দি দিলোঁ। CCTV ফুটেজত আছেনে এইবিলাক? CCTVটো তেতিয়া আমাৰ লগোৱা নাছিলে। সুনীল গগৈ ঘটনাৰ পিছত CCTVটো লগাইছে? কিবাকৈ বেলেগ কিবা কাৰণত লগোৱা নাছিল নেকি? নাই, CCTVটো আজিৰ দিনত থাকিব লাগে। CCTVটো মানে আগত নাছিলে, এতিয়া নতুনকৈ লগাইছেগৈ। নতুনকৈ লগাইছে? তোমাক CID নিয়া বুলি শুনিছোঁ, পুলিচে দিয়া বুলি শুনিছোঁ। নিছিলে বাৰু। কি সোধা মানে তেখেতলোকে এনেকৈ সুধিছিলে, আপোনাক যোনবিলাক কৈছোঁ সেইবিলাকে সুধিছিলে, সেইবিলাকে ক'লোঁ। এদিন লৈ গৈছিলে ঢকুৱাখানা থানাত লৈ গৈছিলে। মই নেক্সট দিনাখনি আকৌ গুচি আহিলোঁ। সুনীল গগৈৰ হাতত কিবা দেখিছিলা নেকি? সুনীল গগৈৰ হাতত মানে মোৰ ৰুম